ভিডিঅ'টো শেষলৈকে চাব, তেতিয়াহে গোটেইখিনি বুজি পাব আপোনালোকে কি ক'বলৈ বিচাৰিছোঁ মই। গোটেইখিনি ভিডিঅ' শেষলৈকে নোচোৱাকৈ আপোনালোকে আগতীয়াকৈ কমেণ্ট নকৰিব, একে লাষ্টলৈকে সম্পূৰ্ণ চাব, তেতিয়াহে গোটেইখিনি তথ্য গম পাব। হাই গাইজ, গুড মৰ্ণিং। যিহেতু আজি মৰ্ণিং উঠিলোঁ, যিহেতু আজি আমাৰ পথাৰত ধান ওলাইছে প্ৰায়, আপোনালোকক দেখাই আছোঁ কেনেকুৱা পায় চাওক। বাকী ধানখিনি ওলোৱাৰ কাৰণে মনটো ভাল লাগিছে। কেনেকৈ কি ভিডিঅ' বনাম, যিহেতু বেমাৰো হৈ আছিল, সেনেকৈ ব্লগ বনোৱাই হোৱা নাই। আজি ফাৰ্ষ্ট বনাইছোঁ, আকৌ এইটো ট্ৰাই কৰিম যিমানখিনি পাওঁ বনাবলৈ। এতিয়াও হয়তো সম্পূৰ্ণ মোৰ মাতটো বেলেগ ধৰণৰ আহিব পাৰে, আপোনালোকে হয়তো শুনি বেয়া নাপাব। আৰু যদি ভিডিঅ'বিলাক চাই ভাল পায় তেনেহ'লে আৰু লাইক শ্বেয়াৰ কৰি দিব আৰু কমেণ্ট কৰিব নাপাহৰিব দেই গাইজ। এয়া দেখিছে নহয় ধান ওলাইছে, পিছতে আপোনালোকক দেখাই দি আছোঁ চাওক। এয়া গাইজ দেখা পাইছে কি সুন্দৰকৈ ওলাইছে, এইবিলাকে হয়, মজাকৈ ওলাইছে। এইখিনি আছিল পাছতীয়াকৈ লগোৱা, মানে এইখিনি আছিলে পুলি কঠীয়া, কাৰণ এইখিনি কঠীয়া আটা নাছিলে, মানে সেইকাৰণে এই পুলি কঠীয়াখিনি লগোৱা হৈছিলে। এইখিনিও মানে ওলাবলৈ হৈছে আৰু লাহে লাহে ওলাব আৰু মাজে এয়া ওলাইছে, বাকী ওলাব আৰু। এইখিনি পাছতে আছিল, বাকী সেই তালৈকে আছে আমাৰ মটৰটো, যোনখিনিলৈকে আছে দেখা পাইছে, তাৰপৰা আমাৰ মাটিয়ে হয় আৰু। বিশেষ এইখিনিতে মই এটা কথা কওঁ আপোনালোকক, যিহেতু এইবিলাক কথা ক'বই নালাগে, যিহেতু অসমীয়া গাত তেজ আছে, যেতিয়া অসমীয়া হয় ওলাই যায় আৰু। শুনা পোৱাৰ পিছত বা দেখা পোৱাৰ পিছত থাকিবই নোৱাৰোঁ বা ৰ'বই নোৱাৰোঁ। এতিয়া বাহিৰৰ যিমানবিলাক লোক আছে আৰু যিমানবিলাক বাহিৰৰ মানুহ হয়, সিহঁতেতো অসমীয়া ভাষাটো ল'বলৈ চেষ্টা কৰিছে। যিহেতু আজিকালি অসমত এনেকুৱা ঘটি আছে, অসমীয়াবিলাকে নহয় হিন্দী গান ছিংগাৰবিলাকে চাব, আজিকালি হিন্দী গান নহয়, ইংলিছ নহয়, হিপ হপ, এইবিলাক কি মানে অসমীয়াত হেৰি কৰিছে বাৰু, সেইটো বেলেগ কথা। অসমত থাকি যদি অসমীয়া গানেই যদি প্ৰায়ভাগ নেগায়, হিন্দীক ছাপোৰ্ট কৰে, তেতিয়াহ'লে বাহিৰলৈকে এদিনটো টালি টপলা বান্ধি যাবই লাগিব, এইটো সঁচা কথা। অসমীয়া হয় যদি অসমীয়া মানটো যদি ৰাখিব নাজানো, তেতিয়াহ'লে অসমত থাকিনো কি লাভ। আজিকালি বহুত বাহিৰৰ লোক আহি পেলাই এতিয়া অসমৰ ছোৱালী বিয়া কৰিছে, অসমীয়া ক'বলৈ শিকিছে। আপোনালোকে ফেচবুক যদি পেজ চলাইছে, ফেচবুকতো পায়, যদি ইউটিউব চলায়, ইউটিউবতো পাব। কাৰণ এনেকুৱাই হৈছে আজিকালি, অসমীয়াবিলাকে নিজক পাহৰি গৈছে। সেনেকুৱা আপোনালোকে বহুত ভিডিঅ' দেখা পাব, চাবচোন। আজি গায়ক হায়াং হৈ আছে, যিবিলাক ছিংগাৰ হয় সিহঁতে হায়াং হৈ আছে, বিহু প্ৰগ্ৰাম নাপায়। কেনেকৈ পাব? অসমীয়া ছাপোৰ্টো কৰিব লাগিব। আজিকালি অসমীয়া পাব্লিক বিকি হ'ল বুলি ক'ব লাগিব। ফাল্টু যদি নাৰী ভিডিঅ' বা এনেকৈ ফাল্টু ভিডিঅ' হয়, সেইবিলাক চাবলৈ সিহঁতৰ ওচৰত সময় আছে। কিন্তু ছিংগাৰ যদি আজি ভাল গান এটাও গায়, তাত ছাপোৰ্ট কৰিবলৈ, কমেণ্ট কৰিবলৈ মোবাইলৰ ভিডিঅ'ত কেতিয়াও কমেণ্ট নকৰে, চাবচোন, বহুত কম কৰে। যিসকল লোকে গান ভাল পায় সেইসকল লোকেই হেৰি কৰি আছে, তাকো বহুতে কমি গৈছে। কিন্তু ইয়াত মাত মাতিব নালাগে মই, কিন্তু অসমীয়া হয় যে মাতিবই লাগিব। আজি যদি নিউজ এটা যদি ফালি দিয়ে, বাহিৰৰ ছোৱালী এজনী যদি অপমান হয়, তেতিয়াহ'লে সেইটোত মানুহে ভৰপূৰ চাব। কিন্তু অসমৰ ছোৱালী এজনীয়ে যদি বেয়া কাম কৰে, তাত কিন্তু অসমৰ ৰাইজে পটককৈ মাত নলগায়। কথাটো গম পাইছেনে নাই? আৰু নিউজাৰবিলাককো এইটো কথা মোৰ ভিডিঅ'টো চালে পাব, হয়তো মোক কমপ্লেইনো কৰিব পাৰে, মই নাজানো। মই সঁচাটোহে কৈছোঁ। আলে তালে ভিডিঅ' বনোৱাটো বাদ দিব লাগে পাব্লিকে। যিবিলাক পাব্লিক আজিকালি নিউজ চেনেল হৈছে, সেইবিলাকক কৈছোঁ, আল্টু ফাল্টু নিউজ বনাই কি লাভ আছে? যিবিলাক গুৰুত্ব নিউজ আছে সেইবিলাক বনাওক। এনেই এজনৰ পিছত এজনত লাগি কি লাভ আছে? চৰকাৰ পিনেও অকণ চকু দিব। চৰকাৰ পিনে চকু নিদিলে কেনেকৈ হ'ব? বহুত পাব্লিক আজিকালি মোবাইল পালে, মোবাইলটোত এনেই ইটো সিটো খুচৰি থাকিব, কিন্তু গুৰুত্ব বস্তু একোৱেই নাচায়, চাবচোন। আৰু যিহেতু সেইকাৰণে মই ব্লগো নবনাওঁ। যি টি ব্লগ বনাই মোৰ ভাল নালাগে। যি টি ব্লগ যদি বনাই মোৰ ভাল লাগিলে হয়, তেতিয়াহ'লে খাওঁতে শুওঁতে উঠোঁতে বহোঁতে সকলোৱে ভিডিঅ' দিব পাৰিলোঁ হয়। কিন্তু সদায় বেলেগতকৈ বেলেগ কৰিবলৈ চেষ্টা কৰিব লাগে। ইউটিউব চেনেল এটাই খোলক বা নহয় ফেচবুক পেজ এটাই খোলক, সদায় বেলেগতকৈ বেলেগ কৰিবলৈ চেষ্টা কৰিব, তেতিয়াহে পাব্লিকে হেৰি কৰিব। আৰু অসমৰ ৰাইজে বুজিব লাগে,
অসমত থাকি অসমীয়া মান কেনেকৈ ৰাখিব লাগে, কি কৰিব লাগে। আজি যদি বাহিৰৰ পৰা যদি এজন গায়ক যদি মঞ্চত আনে নহয়, তেতিয়া লাখ টকা দিবলৈও মন যোৱা আছে, কোটি টকা দিবলৈও মন যোৱা আছে। কিন্তু অসমীয়া গায়কো তেনেকুৱা ভাল ভাল গায়ক আছে। নাম ক'লে এতিয়া বেয়া পাব, যেনে কুসুম কৈলাশ আছে, ভিঘু কাশ্যপ আছে, জুবিন দাও আছে। জুবিন দা বা অলপ খোৱাপান কৰে, সেইটোতনো কি ডাঙৰ কথা। খোৱাপান কৰিছে, সেইটো তাৰ নিজৰ কণ্ট্ৰল কেপাচিটিত কৰিছে, সেইটো বেলেগ কথা। আপোনালোকে তাত আকৌ বিতৰ্ক কৰি কি লাভ আছে। এনেকৈ খায়, সেনেকৈ খায়, পগলামি, এইবিলাক কথা কৈ লাভ নাই জুবিন দাহঁতক। সিহঁতে এজন গায়ক, সিহঁতে খাইছে। আপোনালোকেওতো ঘৰত খায়, বহুত আছে পুৰুষ, এনেকুৱা পুৰুষ আছে নিজৰ ঘৰত খাই নিজৰ ঘৰ ফেমিলিৰ লগত কাজিয়া কৰে। সেইখিনি যদি ভিডিঅ' কৰি যদি আমি ফেচবুকত দিওঁ, সেই মানুহজনৰ ওপৰতে আপোনালোকে ভিডিঅ' বনাই থাকিব জানো? নবনাই ন। আজি বনাব, কাইলৈ পাহৰি যাব। সেনেকুৱা কথা। জুবিন দাহঁত এতিয়া এজন শিল্পী হয়, সিহঁতে এতিয়া ভিডিঅ' বনাই আছে, সিহঁতে গান গাই মানুহে ভিডিঅ' বনাইছে। কিন্তু জুবিন দাহঁতে নিজেতো ভিডিঅ' বনাই নিজৰে ইউটিউব চেনেল খুলি লোৱা নাই ন। তেনেকুৱা সিহঁতৰ পাৰ্চনেল এনেকৈ যদি চেনেল খুলিলেহেঁতেন, তেতিয়াহ'লে বেলেগ ইউটিউবাৰবিলাকে ভিডিঅ' বনাই এনেকৈ ইউটিউবতে হওক বা ফেচবুকতে হওক এৰিব নোৱাৰিলেহেঁতেন। সেইকাৰণে কৈছোঁ, অসমৰ আমাৰ যিবিলাক গায়ক, সিহঁতক ছাপোৰ্ট কৰিব লাগে। যিমানে ছাপোৰ্ট কৰিব, অসমখন সিমানেই ধুনীয়া হৈ পৰিব। তেতিয়া বাহিৰৰ পৰাও আমাৰ অসমৰ যিবিলাক শিল্পী হয়, সিহঁতক নিমন্ত্ৰণ কৰিবলৈ চেষ্টা কৰিব। কাৰণ নিজৰ নিজৰ অসমতেই যদি মৰম নাথাকে, বাহিৰলৈ কেনেকৈ প্ৰায়ভাগ নিমন্ত্ৰণ কৰিব আপোনালোকে কওক। নিউজত যদি আপোনালোকে সিহঁতক লৈ বিতৰ্ক কৰে, সিহঁতে বাহিৰলৈ যাবলৈ সুযোগ পাব জানো? আমাৰ ভুল গোটেইখিনি অসমতেই হৈ আছে। আৰু অসমৰ নিউজবাসী গোটেইখিনিকে মই ক'বলৈ বিচাৰোঁ এটাই কথা, মেইন টপিকত ভিডিঅ' বনাব। এনেই আল্টু ফাল্টু ভিডিঅ' বনাই লাভ নাই। জুবিন দাই অকণ খোৱাপান কৰে, কৈছোঁৱে, সেইটো খোৱাপান কৰেই, বাট সেইটোত একো কথা নাই। ভিডিঅ'টোত আপোনালোকে কৰিছে, খোৱাপান কৰি তাত কি বস্তু ভাঙি ফুৰিছে নেকি? সেইটোতো কোৱা নাই, পাগলামিখনটো কৰা নাই। খালি জাষ্ট গান গাইছে, অকণ খাইছে, অলপ এক্সট্ৰা সুৰ লগাইছে তাৰ মাজত, গীতৰ মাজত। সেইখিনি কি বেয়া কৰিছে? সেইটো এটা আপোনালোকক নতুন কৰি দেখাব বিচাৰিছে। তাত একো কথা নাই। বিশেষ মোৰ কথা ইমানেই, বহুতে কৈ দিলোঁ। যদি আপোনালোকে মোৰ কথাত বেয়া পাইছে, তেতিয়াহ'লে ক্ষমা কৰি দিব দেই। ভুলকৈ কৈছোঁ যদি ক্ষমা কৰিব আৰু। তেনেকুৱা একো নহয়। এয়াই বিশেষ ধান নতুনকৈ এইবাৰ খেতি কৰিছোঁ দেই। আগতো কৰিছোঁ, দেউতাহঁতৰ লগত কৰিছোঁ, তেতিয়া সেনেকুৱা নাছিলে। এতিয়া মানে সম্পূৰ্ণকৈ বেলেগকৈ কৰিছোঁ, নিজে কষ্ট কৰিছোঁ, লগত ৱাইফৰ হাত আছে। সিমানেই, দুইজন মিলি কৰিছোঁ আৰু ভাল লাগিছে। ধানখিনি ওলোৱাৰ কাৰণে ভাল লাগিছে। কি বা হয় নাজানো, ভগৱানৰ কৃপাত ভাল কৰিলে ভাল হ'ব আৰু সিমানেই। বাকী মোৰ ভিডিঅ'টো যদি চাই ভাল পায়, তেনেহ'লে লাইক, কমেণ্ট, শ্বেয়াৰ কৰিব নাপাহৰিব দেই গাইছ। যিমান পাৰে কৰি দিব। আৰু অসমৰ ৰাইজে বুজিব লাগে, অসমত থাকি অসমীয়া মান কেনেকৈ ৰাখিব লাগে।